আনদিনাৰ দৰে কালি আৰু আজি আমাৰ বাগানত পাত ছিঙা কাম হৈ আছে। বৰ্তমান এতিয়া বাগানত চাৰিজনে পাত ছিঙিছিলে। সি অহাই নাই নি ভাত খাই? ল'ৰা এটা আহিছিলে ভাত খাবলৈ, সি ভাত খাবলৈ গ'ল, অহাই নাই। ভাত খালে নে নাই খোৱা একো নাজানে। কিন্তু বৰ্তমান এতিয়া বাগানত 3টা আছে, প্ৰথমতে আৰু এটা ছিঙি আছিলে, সি ভাত খাবলৈ গ'ল। ময়ো ছিঙিম দেৰিকৈ। কালি মোৰ চাগে 21 কেজি হ'ল। 105 টকা পইচা কাম কৰিলোঁ কালি। যতীনৰ কালি কেই কেজি হ'ল? 61 সঁচাকে নি? এই মোহনৰ হ'ব ভাল মান হ'ল আৰু 60 মানে হ'ল, 60-62। জানো আজি কিমান ছিঙিব পাৰোঁ, চেষ্টা কৰিম। মোৰ কাম অলপ আছে। মানে কি হ'ল, আমাৰ যিখিনি পাত ভৰোৱা সেই মোনাবোৰ মানে অলপমান ফাটি চিটি আছে, ছিগি ভাগি আছে। এইখিনি অলপমান চিলাই মেলি অকণ ঠিক কৰি দিব লাগিব। মই ভাবিছোঁ মোৰ কাম এইটো। বাকী একো নাই, ভাত পানী খাই কৈ ইহঁতৰ লগতে মই পাত ছিঙিম। 20 কেজি যদিও ছিঙিব পাৰোঁ, 5 দুগুণ 10, 100 টকা এটা ওলাব। গাড়ীত তেল ভৰাবলগীয়া হ'ব। এনেওতো পইচা প্ৰয়োজনীয় হৈ আছে মানুহৰ। দিনটোত যদি মই 100 টকাও কাম নকৰোঁ ন, তেতিয়াও মইনো কি ক'ম আৰু, নিজৰ ওপৰত ধিক্কাৰ দিছোঁ। বাকী মানুহবোৰে ৰ'দত কাম কৰিব পাৰে, মই আকৌ নোৱাৰিম নি? মই একেহে, সিহঁতৰ নিচিনা। সিহঁতৰো ভাগৰ লাগে, মোৰো ভাগৰ লাগে, হয় নাই? ৰ'ব, মই মোনাখিনি চিলাই লওঁ। পাতি চিটি আছে এইবোৰ মোনা, পুৰণা মোনা, এইবোৰকে চিলাই মেলি ভাল কৰি দিব লাগিব। হ'ব। সেইফালে সি 3টা লৈ গৈছে, ই 2টা লৈ গৈছে, বৰ্তা 2টা লৈ যাব, আপুনি সেই কিনাৰতে সোমাই লওক। বৰ্তা সেইটো সোমাই লওক। সেই 2টাত সেইটো লৈ যাব, সিফালৰ লৈ যাব 2টা। জানো এইটো কেলৈ গ'লে, চাহত সোমাই চাগে পায়। এটাই কাম সময়। পাত ছিঙিম বুলি ওলাই আহিছোঁ। বাকী মানুহে পাত ছিঙি আছে বাৰু, মই বোলো ইহঁতৰ লগতে ময়ো ছিঙো এইখিনি মাছ। বহুত ছিঙিব নোৱাৰিম চাগে, কাৰণ কেলৈ অলপ পিছতে মোৰ লগৰ এটা আহি আছে। যিমান পাৰোঁ ৰ'ব ছিঙো। বাকী সিহঁতি কাৰোবাৰ 60 কেজি, কাৰোবাৰ 70 কেজি, কাৰোবাৰ 80 কেজি, কাৰোবাৰ 50 কেজি, এনেকৈ হৈ আছে। ময়ো 20 কেজি ছিঙিব পাৰিলেও হ'ব যথেষ্ট। পাচি কটাই লৈ আহিছোঁ। আজিতো আমাৰ ঘৰৰ বাগানত পাত ছিঙি নহয়গৈ বাৰু, কিন্তু কাইলৈ হৈ যাব।